এইখিনি কি আপোনালোকে ধৰিব পাৰিছে নহয়? এইখিনি হৈছে পুনি। সৌ সিদিনা মই মোৰ গাঁৱৰ ঘৰলৈ যাওঁতে গাঁৱৰ ঘৰৰ পুখুৰীৰ পৰা এই পুনিখিনি লৈ আহি বৰ্তমান মই মোৰ ড্ৰয়িং ৰুমত ধুনীয়াকৈ সজাই থৈ দিছোঁ। প্ৰথমতে মই পুনি কৰিব পৰা নাছিলোঁ। পুনিক পানীৰ লগতে মাটি আৰু শুকান গোবৰৰো প্ৰয়োজন হয়। যেতিয়াৰ পৰাই মই পুনিত পানী, মাটি আৰু শুকান গোবৰ দিবলৈ ল'লোঁ, তেতিয়াৰ পৰাই মোৰ পুনিখিনি বৰ ধুনীয়াকৈ বাঢ়িবলৈ ল'লে। মই বৰ বিশেষ একো নাজানো, কিন্তু যিবোৰ কথা মই জানো সেইখিনিকে মই মোৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। আপোনালোকেও মোৰ দৰে পুনি আপোনালোকৰ চেণ্টাৰ টেবুলত সজাব পাৰে। যেতিয়া আপোনাৰ ঘৰলৈ কোনো আলহী অতিথি আহিব, তেতিয়া প্লাষ্টিক ফুলেৰে আপোনাৰ চেণ্টাৰ টেবুলখন সজোৱাতকৈ এই সজীৱ পুনিৰে চেণ্টাৰ টেবুলখন সজাই থ'বচোন। আপোনাৰ কলাসুলভ মনটোক সকলোৱে প্ৰশংসা কৰিব আৰু আপুনিও সজাবলৈ অনুপ্ৰাণিত হ'ব।